নমস্কাৰ বন্ধু বান্ধৱীসকল ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা জনালো আপোনালোক সকলোকে এইটো ভিডিঅ' হৈছে 2024 চনৰ 31 ডিচেম্বৰৰ দিনাখনৰ ভিডিঅ' আসলতে সেইদিনাখন আমাৰ ঘৰৰ পুখুৰীতে মাছ মাৰিছিলে আৰু আমিও ভাবিলো ঘৰুৱা পুখুৰী মাছেৰে 31 তাৰিখৰ ৰাতিৰ খানাটো খোৱা যাও কথামতে কাম হৈ গল আৰু আমি কেইটামান ভাল ডাঙৰ মাছ পাছি ললো ৰাতিৰ খানাৰ কাৰণে এয়া সন্ধিয়া মই চৌকাত জুই জ্বলাই ললো খানা বনাবৰ কাৰণে ৰেডি কৰি লৈছো মাছখিনি ফ্ৰাই কৰিবৰ কাৰণে আৰু ইফালে আকৌ জুইত কেৰাহী বহাই দিছো ইফালে মাছ ফ্ৰাই কৰি আছো আমাৰ ধনুৱে অলপমান ডিস্টার্ব কৰি আছে বাৰু কিন্তু হলেও 31 তাৰিখৰ খানা যিহেতু অলপমান উৎপাত হ'বই দিয়কচোন এয়া মই মাছখিনি ফ্ৰাই কৰি উঠি ডালখিনি বনাবলৈ লৈছো বাকিখিনি আমাৰ বাইদেৱে বাৰু গেছতে বনাই আছে আৰু এয়া এজনকে সকলোৱে খানা খালে আৰু আমি তিনিওজনে আকৌ শেষত খানা খাবলৈ ললো মাংস নহলে কি হল কিন্তু ঘৰুৱা মাছৰ সোৱাদে বেলেগ গতিকে লগত আছিল তাতে বেঙেনা পোৰা পাপৰ আলু ফ্ৰাই কণী বৰ ধুনীয়া লাগিলে সঁচাকে 31 তাৰিখৰ ৰাতিৰ খানাটো খাই এয়া হৈছে পিছদিনাখনৰ ভিডিঅ' মানে 2025 চনৰ 1 জানুৱাৰী দিনাখনৰ ভিডিঅ' আসলতে আমি খানা খাবলৈ গৈছিলো মাৰ ঘৰত চিপাজাৰলৈকে খানাটো আছিলে হাঁহেৰে গতিকে এয়া এখেতে হাঁহটো কুটা বছাত ব্যস্ত ময়ো ইফালে কিবা তৰকাৰী ৰেডি কৰি আছিলো আৰু এয়া মোমায়েকে ফুলৰ পুলি ৰৈ আছে তাকে সি আমাৰ ধনুৱে মানে ভিডিঅ'বোৰ কৰি আছে আকৌ এবাৰ আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা জনাইছো আপোনালোক সকলোৱে ভালে কুশলে থাকক মনৰ আশাবোৰ পূৰণ হওক বেমাৰ আজাৰবোৰ নাহক আৰু সকলোৰে নতুন বছৰ বুলি কিছুমান পৰিকল্পনা থাকে নতুন পৰিকল্পনা থাকে সকলোৰে সফল হওক তাকে কামনা কৰিলো এয়া মই মাছ ফ্ৰাই কৰি আছো ভাবিলো বেহাৰ আৰু মাছেৰে এখন আঞ্জা বনাও আৰু এয়া মোৰ আঞ্জা বনি আছে আৰু ইফালে আকৌ এও মাংস কুটি ৰেডি কৰি লৈছে এয়া আমাৰ মাংস আধা আধি হৈছে এখেতে কুটি বাছি ৰান্ধোতে অলপমান ভাগৰো লাগিলে সেইবাবে ময়ে অকমান মাংসখিনি বনোৱাত হেল্প কৰি দিলো আৰু ইফালে ৰখিয়ে আছে মাংস ফ্ৰাই খাবৰ কাৰণে আৰু লগতে আকৌ চাহ খাবৰ মন গ'ল সেইবাবে গাখীৰ দিয়া চাহ একাপ কণী বইল ভুজিয়া আৰু বিস্কুটেৰে ধুনীয়াকৈ খাই দিলো গাখীৰ দিয়া চাহ দেখিলে আৰু ৰ'ব নোৱাৰি আৰু দেই কাৰ বাৰু এনেকুৱা হয় আৰু এয়া আমাৰ খানা মোটামুটি হৈয়ে গৈছে প্ৰথমতে এয়া জেন্টছ পাৰ্টিয়ে খাবলৈ আৰম্ভ কৰিছে তাৰপিছত আমি খাম আৰু লাহে এয়া কি বনাইছো চাওকচোন বাৰু এই হাঁহৰ মাংস বনাইছিলো তাৰপিছত এয়া বেহাৰ আৰু মাছৰ আঞ্জা আৰু ইফালে সালাড দাইল এনেকৈ সিম্পলকৈ খালো বাৰু সঁচাকৈ আকৌ এনেকৈ সিম্পলকৈ হলেও ঘৰৰ মানুহকেইটাৰে খানাটো খাই বৰ ভাল লাগিলে এয়া আমি শেষত দুজনে খানা খাই আছো খাওঁতে গধূলিয়ে হৈ গ'ল এয়া আমাৰ আহোঁতে চাওকচোন গধূলি হৈ গৈছে গতিকে মোৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছো আকৌ এবাৰ আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা জনাইছো সকলোৱে ভালে কুশলে থাকক টেক কেয়াৰ বাই